আমি হেলো এলকেনছৰ প্ৰিপাৰেশ্যনটো পঢ়ি আছিলোঁ লাষ্ট ক্লাছটোত মই মাৰ্কনিকভছ এডিশ্যনৰ কথা কৈছিলোঁ যেতিয়া আনচিমেট্ৰিকেল এলকিন এটাত হাইড্ৰজেন হেলাইড এড কৰা হয় তেতিয়া তাৰ পজিটিভ পাৰ্টটো যিটো কাৰ্বনত বেছি হাইড্ৰজেন আছে সেই কাৰ্বনটোৰ লগত গৈ এটাচ হৈ যায় গতিকে এই কম্পাউণ্ডটোৰ লগত যদি আমি HI এড কৰি দিওঁ ইয়াৰ এই H টো এই কাৰ্বনটোৰ লগত গৈ এটাচ হ'ব আৰু আয়োডো পাৰ্টটো iodide পাৰ্টটো এই কাৰ্বনটোৰ লগত গৈ টাষ্ট হৈ যাব ৰাইট সো দ্য প্ৰডাক্ট উইল বি CH3 C ইফালে দুটা মিথাইল গ্ৰুপ আছে দেন CH3 এটোৰ লগত আয়োডো গ্ৰুপটো আহিব আৰু ইটো কাৰ্বনৰ লগত এক্সট্ৰাকে এটা হাইড্ৰজেন আহিব ঠিক আছে এটো হ'ব ইয়াৰ মেজৰ প্ৰডাক্টটো ঠিক তেনেকে এই কম্পাউণ্ডটোত চোৱা ইয়াত এটো ডাবল বন্ড আছে ডাবল বন্ডৰ এটা সাইডে CH3 গ্ৰুপ এটা আছে আৰু বাকি কাৰ্বন আছে ইয়াত কাৰ্বন আছে ইয়াতো কাৰ্বনে আছে ইয়াত যদি আমি HI দিও এটো যেহেতু এটা আনসিমেট্ৰিকেল এলকিনে হয় গতিকে আমি চাব লাগিব যে ডাবলি বন্ডেড কাৰ্বন দুটাৰ কোত হাইড্ৰজেন বেছি আছে এতিয়া চোৱাচোন ইয়াতে এই কাৰ্বনটোৰ লগত বেলেগ একো গ্ৰুপ নাই ই ৰিংটোতে আছে কিন্তু বেলেগ একো গ্ৰুপ নাই কিন্তু ইয়াত এটা ব্ৰাঞ্চ আছে তাৰ মানে ইয়াত হাইড্ৰজেন কম থাকিব লাগিব ঠিক আছে ইয়াত হাইড্ৰজেন বেছি থাকিব ইয়াত একচুয়ালি হাইড্ৰজেন নাথাকে ইয়াত এফালে CH3 আছে এই কাৰ্বনটোৰ লগত এফালে এটা কাৰ্বন আছে এটো সাইডে এটা কাৰ্বন আছে এন্ড দিস কাৰ্বন এটম ইয়াত এটা হাইড্ৰজেন থাকিব কাৰণ ইয়াৰ এফালে এটা কাৰ্বন আৰু এটো সাইডে এটা কাৰ্বন আছে টোটাল 4টা বন্ড ফৰ্ম কৰিবই কাৰ্বনে এফালে দুটা বন্ড এটা বন্ড আৰু এটা বন্ড হাইড্ৰজেনৰ লগত হ'ব লাগিব হাইড্ৰজেনটো যদি মই দেখাই দিও এনেকুৱা হ'ব হটো ষ্ট্ৰাকচাৰটো ওকে গতিকে আমি ইয়াৰ প্ৰডাক্টটোত লিখিবলৈ গলে হাইড্ৰজেনটো আমি ইয়াতে গৈ এটাচ কৰিব লাগিব আৰু এই আয়োডাইড পাৰ্টটো গৈ এই কাৰ্বনটোত এটাচ কৰিব লাগিব CH3 টো আগৰ পৰাই আছিল ইয়াতে আমি আয়োডাইডটো লগাই দিলে প্ৰডাক্টটো হৈ যাব ঠিক আছে আৰু ইয়াত হাইড্ৰজেনটো এটাচ কৰাটো আমি নেদেখুৱালেও হ'ব ইয়াত আমি হাইড্ৰজেন আছে বুলি আমি নিজে গম পাম হ'ব এটো দেন ইয়াত এটো বন্ড লাইন ফৰ্মুলা হয় বন্ড লাইন ফৰ্মুলা বিলাকত আমি কাৰ্বন হাইড্ৰজেন এই এটমছ বিলাক নেদেখাও যদি বেলেগ কিবা ডিফাৰেন্ট এটম থাকে তেতিয়াহে আমি দেখাও এই ষ্ট্ৰাকচাৰটোত ইয়াত কাৰ্বন এটম আছে ইয়াতো আছে এই পইণ্টটো কাৰ্বন এটা আছে আৰু ইয়াতো কাৰ্বন আছে আৰু কাৰ্বন বিলাৰ লগত হাইড্ৰজেনো আছে নাও কনসিডাৰ দিস টু কাৰ্বনস এই কাৰ্বন এটম কিটাক চোৱা এই কাৰ্বনটোৰ টোটাল বন্ডটো কাউন্ট কৰি লোৱা ইফালে এটা দুটা তিনটা আৰু এটা চাৰিটা টোটাল 4টা বন্ড যেহেতু আছে গতিকে ইয়াত হাইড্ৰজেন নাই ওকে আৰু এই কাৰ্বনটোৰ ইফালে এটা বন্ড আছে ইফালে দুটা আছে তিনটা আছে তাৰ মানে ইয়াত এটা হাইড্ৰজেন থাকিব লাগিব টোটাল কাৰ্বনে 4টা বন্ডে বনাব পাৰে হেহে ইয়াৰ এই কাৰ্বনটোত বেছি হাইড্ৰজেন আছে আৰু এই হাইড্ৰজেনটো ইয়াতে গৈ লগাব লাগিব ব্ৰোমাইড পাৰ্টটো ইটো কাৰ্বনত লগাব লাগিব হেন্স দা প্ৰডাক্ট will look like this ইয়াতে ব্ৰোমো গ্ৰুপ আৰু ইয়াত হাইড্ৰজেনটো এটাচড হৈছে কিন্তু আমি এটো ইয়াত নেদেখাও ঠিক আছে এতিয়া আমি এন্টি মাৰ্কনিকভছ এডিশ্যনটো চাও কি হয় যেতিয়া ৰিঅ্যাকচনটোত এটা পেৰক্সাইড প্ৰেজেন্ট থাকে পেৰক্সাইড বিলাকত এই বন্ডিংটো থাকে অক্সিজেনৰ মাজত সিঙ্গল বন্ড থাকে ওকে এই পেৰক্সাইড বিলাক যেতিয়া প্ৰেজেন্ট থাকিব তেতিয়া গোটেই ৰিঅ্যাকচনৰ মেকানিজমটো ডিফাৰেন্ট হৈ যায় ফ্ৰী ৰেডিকেল মেকানিজম মতে হয় আৰু হেহে প্ৰডাক্টটো মাৰ্কনিকভছ এডিশ্যনৰ মতে যেটো হ'ব লাগে হেতু নহয় তাৰ ঠিক উল্টাটো হয় মনত থবা যেতিয়াই ৰিঅ্যাকচনত মানে ৰিঅ্যাকচন বুলি ক'লে আমি এতিয়া আনসিমেট্ৰিকেল এলকিনছৰ ৰিঅ্যাকচনৰ কথা কৈ আছো আনসিমেট্ৰিকেল এলকিনছৰ ৰিঅ্যাকচন যেতিয়া আমি হাইড্ৰজেন ব্ৰোমাইড স্পেশালি হাইড্ৰজেন ব্ৰোমাইড হাইড্ৰজেন আয়োডাইড হাইড্ৰজেন ক্লোৰাইড এইবিলাক থাকিলে নহব অনলি ফৰ দিস HBr লগত যেতিয়া ৰিঅ্যাকচন হ'ব তাত যদি এটা পেৰক্সাইড প্ৰেজেন্ট থাকে তেতিয়া তাৰ পজিটিভ পাৰ্টটো যত হাইড্ৰজেন কম আছে তাত গৈহে লগাব লাগিব क्योंकि मेकानिज्म तो यात डिफरेंट হৈ আছে প্ৰডাক্টটো
আগতে ভবা নিচিনা নহব তাৰ উল্টাটো হ'ব আগতে ভবা মতে আমি হাইড্ৰোজেনটো ইয়াত লগালো হয় আৰু এই ব্ৰমিনটো ইয়াত লগালো হয় মানে আমি 2 ব্ৰমো প্ৰপেনটো মেজৰ প্ৰডাক্ট হিচাপে পালো হয় কিন্তু একচুয়ালি ইয়াত হ'ব CH2CH2Br H2 য'ত হাইড্ৰোজেন কম আছে তাত লগাম আৰু Br2 য'ত বেছি আছে তাত এটোহে মেজৰ প্ৰডাক্ট হ'ব ওকে এইটো চোৱা ইয়াত এই কাৰ্বনটোত হাইড্ৰোজেন নাই ইয়াত এটা হাইড্ৰোজেন আছে গতিকে পজিটিভ পাৰ্ট মানে হাইড্ৰোজেনটো আমি ক'ত গৈ লগাব লাগিব য'ত হাইড্ৰোজেন কম আছে কিয়কি ইয়াতো এটা পেৰক্সাইড প্ৰেজেন্ট আছে প্ৰডাক্টটো লিখোতে আমি ডাবল বন্ডটো নিদিও CH3 গ্ৰুপটো আগৰ পৰা আছেই ইয়াতে হাইড্ৰোজেনটো এটাচ হৈ যাব নেদেখুৱালেও হ'ব তথাপিও মই ইয়াত দেখাই দিছো হাইড্ৰোজেনটো এটাচ হৈছে আৰু ইটো কাৰ্বনত Br2 ওকে এতিয়া আমি ডাইহেলাইড কেনেকৈ বনাই হেতু চাও যেতিয়া আমি কোনোবা এটা এলকিন এটাৰ ৰিঅ্যাকশন যদি আমি ব্ৰোমিন ইন কাৰ্বন টেট্ৰাক্লোৰাইড এইটো মিডিয়ামত যদি আমি ৰিঅ্যাকশন কৰাও তেতিয়া কি হ'ব সোৱা ডাবল বন্ডটো ভাঙি দুয়োটা কাৰ্বন এটমত এটা ব্ৰমো গ্ৰুপ হুমাব তাৰ মানে CH3CH ইয়াত এটা ব্ৰমো আহিব আৰু ইটো ডাবলি বন্ডেড কাৰ্বনটো এটা Br আহি যাব Brটো মই ইয়াত তলতো দেখাব পাৰো নহলে মই সাইডত এনেকে দেখাব পাৰো ওকে ইয়াৰ কম্পাউণ্ডৰ নাম হ'ব 1,2 ডাইব্ৰমো প্ৰপেন ঠিক আছে 1,2 ডাইব্ৰমো প্ৰপেন ফৰ্ম হ'ব দেন এটো এলকিন সোৱা এটো বন্ড লাইন ফৰ্মুলা লিখিছো হে এটমস বিলাক দেখুৱা নাই এই ইয়াৰ ৰিঅ্যাকশনও যদি আমি ব্ৰোমিন ইন CCl4 ইয়াৰ লগত কৰাই দিও তেতিয়া ব্ৰমো দুটা ব্ৰমো গ্ৰুপ ডাবলি বন্ডেড কাৰ্বন বিলাকত আহি লগ লাগিব আৰু ডাবল বন্ডটো ব্ৰেক হ'ব এটোও হৈছে এটা এডিশন ৰিঅ্যাকশন ঠিক আছে স্ট্ৰাকচাৰটো এনেকৈ ড্ৰ কৰি লবা ডাবল বন্ডটো নিদিবা এটাত ইয়াত এনেকৈ ব্ৰমো আৰু ইটো কাৰ্বনটো এটা ব্ৰমো গ্ৰুপ এনেকৈ লগাই দিলে হৈ যাব ইয়াৰ নামটো হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হৈছে 1 2 3 4 মানে 2 3 ডাইব্ৰমো বিউটেন ওকে এতিয়া এই ৰিঅ্যাকশনটোৰ এটা ইউজ আছে কোনোবা এটা মানে কম্পাউণ্ডত ডাবল বন্ড প্ৰেজেন্ট আছে নে নাই হেতু ডিটেক্ট কৰিবলৈ এই ৰিঅ্যাকশনটো ল্যাবত কৰা হয় ওকে যদি কম্পাউণ্ডটো ডাবল বন্ড আছে তেতিয়া হে ৰিঅ্যাকশনটো হ'ব আৰু যদি ডাবল বন্ড নাথাকে তেতিয়া ৰিঅ্যাকশনটো নহয় ব্ৰোমিনৰ যেটো কালাৰ থাকে হে কালাৰটো ৰিঅ্যাকশনটো হলে নোহোৱা হৈ যায় ওকে সো সাপোজ এটা স্যাম্পল আছে স্যাম্পলটোত আমি এই ৰিএজেন্টটো এড কৰি দিলো ওকে এই ৰিএজেন্টৰ কালাৰটো যদি নাইকিয়া হৈ যায় যদি এটো ডিকালাৰাইজ হৈ যায় এটো এড কৰাৰ পিছত তেতিয়া হলে আমি বুজিম যে স্যাম্পলটোত মানে যেটো কম্পাউণ্ড আছে ইয়াত তাত আনসেচুৰেশন প্ৰেজেন্ট আছে তাৰ মানে ডাবল বন্ড প্ৰেজেন্ট আছে কিউকি ডাবল বন্ড থাকিলে ব্ৰোমিনৰ পৰা ব্ৰোমিন এটমস বিলাক গৈ তাত এড হৈ যাব আৰু এই ৰিএজেন্টৰ কালাৰটো নোহোৱা হৈ যাব ওকে বুজি পালা এটো ঠিক আছে এতিয়া আমি আৰু এটা ৰিঅ্যাকশন আছে এটা হেলো এলকেনৰ পৰা আমি বেলেগ এটা হেলো এলকেন বনাব পাৰো ৰিঅ্যাকশনটোৰ নাম হৈছে ফিংকেলষ্টেইন ৰিঅ্যাকশন সাপোজ আমাৰ লগত CH3Cl আছে তে ইয়াত যদি আমি সোডিয়াম আয়োডাইড দি দিও সোডিয়াম আয়োডাইড ইন ড্ৰাই এচিটনত যদি আমি সোডিয়াম আয়োডাইড দি দিও ইয়াৰ এই আয়োডো গ্ৰুপটো আহি যাব ইয়াত ওকে ক্লোৰো গ্ৰুপটো গুছি যাব সোডিয়ামৰ লগত মানে CH3 আই হৈ যাব জাস্ট এক্সচেঞ্জ হ'ব মানে এটমস বিলাক আৰু NaCl ফৰ্ম হ'ব সো আমি ইয়াত এটা হেলো এলকেন পাইছো
আগতো আমাৰ হেলো এলকেনে আছিলে কিন্তু আমি অকনমান ডিফাৰেন্ট এটা হেলো এলকেন বনাব পাৰিছো বাই ফিংকেলষ্টেইন ৰিএকচন বুজি পাইছা এটো তে CH3Br ও যদি হয় CH3Br ইয়াৰ পৰাও আমি এলকাইল আয়োডাইড এটা বনাব পাৰিম একে ৰিএজেন্ট দিব লাগিব সোডিয়াম আয়োডাইড ইন ড্ৰাই এচিটোন দেন we'll get CH3I plus NaBr বুঝি পালা হেলো এলকেন বনোৱাৰ আৰু এটা ৰিএকচন হ'ল সোৱাৰ্টছ ৰিএকচন এটা হেলো এলকেনৰ পৰা বেলেগ এটা হেলো এলকেন সোৱাৰ্টছ ৰিএকচনেৰে বনাব পাৰি CH3Br আছে সাপোজ ইয়াত ৰিএজেন্টটো হৈছে সিলভাৰ ফ্লুৰাইড বা কোনোবা মেটালিক ফ্লুৰাইড সিলভাৰ ফ্লুৰাইড দিলে ইয়াৰ পৰা আমি এলকাইল ফ্লুৰাইড বনাব পাৰিম মানে এই ব্ৰমো গ্ৰুপটোৰ ঠাইত আহি যাব এটো ফ্লুৰো CH3F আৰু লগতে AgBr ফৰ্ম হ'ব সিলভাৰ ব্ৰমাইড গতিকে আমি সোৱা মিথাইল ব্ৰমাইডৰ পৰা মিথাইল ফ্লুৰাইড বনাবলৈ হলে আমি সোৱাৰ্টছ ৰিএকচন কৰিব লাগিব ওকে আৰু যদি আমি আয়োডাইড বনাব বিচাৰো তেতিয়া হলে আমি ফিংকেলষ্টেইন ৰিএকচনটো কৰিব পাৰো নেক্সট